Good evening everybody. আজি আমি শিকিম শিক্ষা সেতু পোর্টেলত লিভ কেনেকৈ লব পাৰে ইলেকশন ডিউটি আৰু কিবা কিবি ডিউটি থাকিলে। ফার্স্ট অফ অল আপোনালোকে ক্রম ব্রাউজারত ক্লিক কৰিব আৰু ইয়াৰ পিছত আপোনালোকে টাইপ কৰিব shikshasetu.assam.gov.in। ইয়াৰ পিছত পেজটো এনেকা খোলাৰ পিছত আপোনালোকে ইয়াতে আপোনালোকৰ আইডি পাসওয়ার্ড ডিস্ট্রিক্ট ক্যাপচা ভৰাৰ পিছত লগইন কৰিব। লগইন কৰাৰ পিছত পেজটো এনেকা খোল খায়। ইয়াৰ পিছত আপোনালোকে লেফট হ্যান্ড সাইড টপ তিনটা ড্যাশ দেখিছে হোম পেজ তাত ক্লিক কৰিব। ইয়াৰ পিছত পেজটো এনেকা আপোনালোকে চাব পাব। তো ইয়াত দেখিব টিচাৰ এণ্ড ষ্টাফ আছে তাত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত নেক্সট আপোনালোকে চাব স্টাফ absent region updatation तात আপোনালোকে ক্লিক কৰিব। লাষ্টৰ পৰা 1 2 3 4 লাষ্ট 4 লাইনত আছে স্টাফ absent region updatation तात ক্লিক কৰিব। ইয়াৰ পিছত পেজটো এনেকা খোল খাব। তো ইয়াত বহুত টিচাৰে মোক কৈছে ইমানখিনি আইব পাৰে ইয়াৰ পিছত হেনতে কৰিব নোৱাৰে। তো ইয়াত আপোনালোকে কি কৰিব লাগিব সাৰ্চত নিজৰ নামটো টাইপ কৰিব। নিজৰ নামটো টাইপ কৰিব। ইয়াৰ পিছত নেক্সট স্টেপ আপোনালোকে ইয়াতে আছে এপ্ৰুভ পেন্ডিং ৰিজেক্টেড। তো আপোনালোকে এপ্ৰুভত ক্লিক কৰিব। ইয়াৰ পিছত আছে আপডেট ৰিজন তাত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে চাব আপডেট ৰিজন আপডেট এবসেন্ট ৰিজন। তো স্টাফ আপোনালোকে তাতে সিলেক্ট কৰিব নিজৰ নামটো সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত ফ্ৰম ডেট কোনটো ডেটৰ পৰা আপোনাৰ ছুটি লাগে তো এইটো ডেটটো আপুনি সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত টু ডেট কোনটো ডেটত ছুটি লাগে তো এইটো আপোনালোকে সিলেক্ট কৰি ল'ব। যদি এক দিনৰ কাৰণে লাগে তো সেম ডেট আপোনালোকে সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত এবসেন্ট ৰিজন তো এবসেন্ট ৰিজনত আপোনালোকে ক্লিক কৰিব। ইয়াত দেখা পাইছে টাৰ্নিং ইলেকশন ডিউটি অডি মিটিং হাফ ডে মিটিং ফুল ডে কিবা কিবি আছে। তো যোনটো আপোনালোকৰ পারফেক্ট হয় তো সিলেক্ট কৰি ল'ব। তো ইলেকশন ডিউটি যদি হয় ইলেকশন ডিউটি সিলেক্ট কৰিব। ইয়াৰ পিছত আপোনালোকে আপলোড ডকুমেন্ট তাত আপলোড ডকুমেন্ট কৰি সাবমিট কৰি দিব। তো আপোনাৰ লিভটো মানে অলৰেডি তাতে শো হৈ যাব। থ্যাংক ইউ।